কংগ্ৰেছৰ যুৱ নেতা ৰাতুল কলিতাৰ আদৰ্শৰ সুন্দৰ নিদৰ্শন। নতুন বছৰৰ প্ৰথম দিনটোত মন্দিৰ মছজিদৰ উপৰিও কটালে ভালেমান অৱসৰপ্ৰাপ্ত অধ্যাপকসকলৰ লগত। আৰু 1 জানুৱাৰী বছৰৰ পহিলা দিনটোত উপস্থিত থাকে নলবাৰী মহাবিদ্যালয়কে ধৰি লগতে কটালে সাধাৰণ ৰাইজৰ লগত। 2026 চনৰ 1 জানুৱাৰী বছৰৰ প্ৰথমটো দিনটোত কটালে এই সুন্দৰ মুহূৰ্ত। লগতে কংগ্ৰেছ নেতা ৰাতুল কলিতাই কয় যে বিজেপি চৰকাৰখনে যোৱা 5 বছৰৰ বিশেষকৈ 2025 চনটোত বহুখিনি জাতি ধ্বংস কাম কৰি আহিছে আৰু এইবাৰ 26ত প্ৰত্যেকটো ৰাইজে দিব আৰু জয় গৌৰৱ গগৈ ডাঙৰীয়াই কৰিব। যিদৰে অসমখন উন্নতিৰ হকে লাগি আছে নিকা ভাৱমুক্তিৰে ৰাইজে সেয়া বুজি পাইছে আৰু এইবাৰ 2026 চনটো অসমৰ ইতিহাসত সোণালী আখৰেৰে লিপিবদ্ধ হৈ হ'ব আৰু এই গৌৰৱ গগৈৰ নেতৃত্বত এখন সুন্দৰ চৰকাৰ গঠন হ'ব। এইদৰে মন্তব্য কৰে কংগ্ৰেছ দলৰ যুৱ নেতা ৰাতুল কলিতাই। চাওক আমাৰ এই প্ৰতিবেদন। নতুন বছৰৰ পহিলা দিন আৰু আজি পহিলা দিনটোত মই শিক্ষাগুৰুসকলৰ চৰণ চুই আজি আশীৰ্বাদ লৈছোঁ। প্ৰথমতে মই খাৰবান্দা বিদ্যাপীঠ মই য'ত হাইস্কুলীয়া জীৱন আৰম্ভ হৈছিল তাত গৈছিলোঁ। খাৰবান্দা বিদ্যাপীঠৰ পিছত মই নলবাৰী মহাবিদ্যালয়ত আহিছিলোঁ। নলবাৰী মহাবিদ্যালয়ৰ শিক্ষাগুৰুসকলক লগ পালোঁ আৰু মোৰ ছাত্ৰ জীৱনত যিখিনি শিক্ষাগুৰুৱে মোক বিশেষকৈ আগবঢ়াই দিছিল, মোক মৰম কৰিছিল, আশীৰ্বাদ দিছিল, তেখেতসকলৰ মই আজি চৰণ চুই তেখেতসকলক আশীৰ্বাদ ল'ব আহিছোঁ। মই প্ৰিন্সিপালক লগ পালোঁ, ৰজত ডেকা ছাৰক লগ পালোঁ, লীনা বাইদেউক লগ পালোঁ, ৰঞ্জনা ভট্টাচাৰ্য বাইদেউক লগ পালোঁ, অনন্ত ৰাজবংশী ছাৰক লগ পালোঁ, চেলিম আলী ছাৰক লগ পালোঁ, পিৰজা বাইদেউক লগ পালোঁ, গৌতম শৰ্মা ছাৰক লগ পালোঁ। মই গোটেই শিক্ষাগুৰুসকলক লগ কৰিলোঁ, খাৰবান্দা বিদ্যাপীঠৰ শিক্ষাগুৰুসকলক লগ কৰিলোঁ। কৰি মই জাষ্ট আশীৰ্বাদ লৈছোঁ আৰু আগন্তুক দিনত এটাই বিচাৰোঁ যে নলবাৰী সমষ্টিৰ লগতে সমগ্ৰ অসমৰ ৰাইজৰ মংগল হওক, ৰাইজৰ যিবিলাক সপোন দেখিছে সেই সপোনবিলাক পূৰ হওক। আৰু এটা কথা বাৰুকৈ মই ক'ম, মহাপুৰুষ শংকৰদেৱ গুৰুজনাই যিখন অসমৰ সপোন দেখিছিল, যিটো বাট দেখুৱাইছিল, যিটো চাওলুং চুকাফাই যিখন বৰ অসম আমাক উপহাৰ দিছিল, যিখন অসমৰ কথা জ্যোতিপ্ৰসাদ আগৰৱালা, বিষ্ণুপ্ৰসাদ ৰাভাই ভাবিছিল, চিন্তা কৰিছিল, যিখন অসমৰ সপোন ভূপেন হাজৰিকা, জুবিন গাৰ্গ ডাঙৰীয়াই দেখিছিল, সেইখন অসমতে যাতে আমি সকলোৱে জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে এক হৈ একত্ৰিত হৈ একতাৰ দলেৰে বান্ধ খাই থাকিব পাৰোঁ, তাৰে কামনা কৰিছোঁ। আৰু ভৱিষ্যতে অসমৰ উন্নতি হওক, নলবাৰী সমষ্টিৰ সৰ্বাংগীন উন্নতি হওক আৰু ভগৱানে আমাক আশীৰ্বাদ দিয়ক, শিক্ষাগুৰুসকলে যাতে আমাক আশীৰ্বাদ দিয়ে, যাতে প্ৰতিটো দিনে প্ৰতিটো ক্ষণ আমি প্ৰগতিৰ বাটত, প্ৰগতিৰ দিশত আমি আগুৱাই যাব পাৰোঁ। ৰাইজক লগ কৰে সাধাৰণ ৰাইজৰ কেনেকুৱা মতামত? চাওক, সকলোৱে এটা বস্তুৱে বিচাৰিছে যে 26লৈকে ৱেইট কৰি আছিল, কাৰণ 25 বছৰটোত আমি বহুত হেৰুৱাইছোঁ। আমি জুবিন গাৰ্গক হেৰুৱাইছোঁ, আমি নলবাৰীবাসী হিচাপে আমি দীপক শৰ্মা ডাঙৰীয়াক হেৰাইছোঁ, বাঁহীবাদক। আমি ৰামচৰণ ভৰালীদেৱক হেৰাইছোঁ, আমি নলবাৰীবাসীয়ে, সমগ্ৰ অসমবাসী আমি হেৰাইছোঁ। আৰু মই নিজাকৈ মই নিজৰ মাতৃক হেৰুৱাইছোঁ। গতিকে 2025ত আমি বহুত হেৰুৱা যেন অনুভৱ হৈছে। ৰাজনৈতিকভাৱেও আমি বহুত ক্ষতিগ্ৰস্ত হৈছোঁ। বহুত এনেকুৱা বিজেপি দলে বহুত কথাত আমাক প্ৰেছাৰত ৰাখিব বিচাৰিছিল, চাপত ৰাখিব বিচাৰিছিল, বহু জাতিধ্বংসী কাম বহুত তেখেতসকলে কৰিবলৈ প্ৰয়াস কৰিছিল, কৰিছেও। গতিকে আমি ভাবিছোঁ আগন্তুক দিনত ৰাইজে বিচাৰিছে যে এনেকুৱা এগৰাকী স্বেচ্ছাচাৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ এই চৰকাৰ উপৰি যাওক, 26টোৱে যাতে অসমৰ ইতিহাসত সোণালী আখৰেৰে লিখা থাকিব যে 2026ত অসমৰ ৰাইজে আটাইতকৈ ভ্ৰষ্টাচাৰী, আটাইতকৈ স্বেচ্ছাচাৰী শাসক হিমন্ত বিশ্ব শৰ্মাক ওপৰাই গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত এখন শান্তি, সম্প্ৰীতিৰ আৰু উন্নয়নশীল চৰকাৰ গঠন কৰিব। সেয়ে গৌৰৱ গগৈ ডাঙৰীয়াৰ ভাৱমূৰ্তি একেবাৰে নিকা। যেনেকৈ 15টা বছৰ তৰুণ গগৈ ডাঙৰীয়াই মুখ্যমন্ত্ৰী হৈ থকা কালত কেতিয়াও কোনো এটা চেকা নলগাকৈ কাম কৰি গ'ল, ৰাইজৰ হকে বিলীন হৈ গ'ল, তেনেকৈ গৌৰৱ গগৈ ডাঙৰীয়াও একেবাৰে নিকা ভাৱমূৰ্তিৰে ৰাইজৰ মাজলৈ ওলাই আহিছে। আৰু সেইকাৰণে ৰাইজ আজি আশাবাদী আৰু ৰাইজে বিচাৰিছে যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ চৰকাৰ ওপৰাই গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত এখন সুস্থ সবল চৰকাৰ গঠন কৰি